নমস্কাৰ বন্ধুগণ ওয়েলকাম টু মাই ইউটিউব চেনেল আসাম কেৰিয়াৰ জব। আজি পুনৰ আপোনালোকৰ বাবে বহুত ভাল খবৰ হৈ গ'ল। তিনিটাকৈ বিভাগত চাকৰি মুকলি কৰি দিলে। ৪,৭৬০টাকৈ চাকৰি মুকলি কৰি দিছে। গ্ৰেড 3 আৰু গ্ৰেড 4 লেভেলৰ চাকৰি হয়। নতুনকৈ চাকৰি মুকলি কৰিছে। কেনেদৰে আবেদনসমূহ কৰিব পাৰিব, চাকৰিখিনি কি হয়, এই সকলোখিনি কথা এই ভিডিঅ' যোগে আলোচনা কৰা হ'ব। যদি ভিডিঅ'টো ভাল পায় ভিডিঅ' লাইক কৰি পায়, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব পাৰে এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ প্ৰতিদিনে পাই থাকিব বাবে। আৰু আমাৰ হোৱাটছআপ চেনেল ভিডিঅ' ডেছক্ৰিপশ্যনত দিয়া আছে, তাত গৈ আপোনালোকে জইন বা ফ'ল' কৰি ল'ব পাৰে। তেতিয়া আপোনালোকে ডেইলি জবৰ আপডেটসমূহ পাই থাকিব পাৰিব। আৰু আমাৰ হোৱাটছআপ চেনেল লিংক ভিডিঅ' ডেছক্ৰিপশ্যনত দিয়া আছে, তাত গৈ আপোনালোকে ফ'ল'টো কৰি ল'ব পাৰে। তেতিয়া আপোনালোকে ডেইলি জবৰ আপডেটসমূহ পাই থাকিব পাৰিব। ভিডিঅ'টো আগবঢ়াৰ আগতে মই আপোনালোকক জনাই দিব বিচাৰিছোঁ যে কিৰণ পাব্লিকেশ্যনৰ ফালৰ পৰা যিসকলে SSC আণ্ডাৰ যিখিনি এক্সাম আছে, CSSL, CGL, SSC GD হয়, MTS হয়, তাৰ কাৰণে প্ৰিপেৰেশ্যন কৰি আছে, তাৰ পৰা 4খনকৈ বুক পাব্লিছ কৰিছে। সেই বুক কেইখন হৈছে আপোনালোকৰ মই আপোনালোকক জনাইছোঁ, প্ৰথমখন হৈছে জেনেৰেল এৱাৰনেছৰ বুক হয়। ইয়াৰ যিটো বাই কৰা লিংক মই আপোনালোকৰ ভিডিঅ' ডেছক্ৰিপশ্যনত ফ্লিপকাৰ্ট, এমেজনৰ দুইটাই লিংক দি থোৱা আছে। আপোনালোকে তাত গৈ ক্লিক কৰি বাই কৰি ল'ব পাৰিব। আৰু দ্বিতীয়খন বুক পাব্লিছ কৰিছে মেথমেটিক্সৰ হয়। ইয়াৰ কাৰণে ছল্ভ পেপাৰৰ বুক আছে, আপোনালোকে দেখিব পাৰিছে। ইয়াৰ কাৰণেও আপোনালোকৰ বাই কৰা লিংক মই ডেছক্ৰিপশ্যনতে দিয়া আছে। আৰু ইয়াত আপোনালোকৰ 11,975টা প্লাছ অবজেক্টিভ কুৱেশ্যন পাব। আৰু ৰিজনিঙৰ কাৰণেও এখন বুক আপোনালোকক পাব্লিছ কৰিছে। এইখন হৈছে ছল্ভ পেপাৰৰ গোটেইখিনি বুক আপোনালোকে লাভ কৰিব, যিসকলে 2025 বৰ্ষৰ যিটো আপকামিং ভেকেঞ্চি আছে তাৰ কাৰণে প্ৰিপেৰেশ্যন কৰি আছে। ইয়াত আপোনালোকৰ 12,975টা প্লাছ আপোনালোকৰ অবজেক্টিভ টাইপ কুৱেশ্যন আপোনালোকে লাভ কৰিব পাৰিব। আৰু এই যিখন বুক আপোনালোকে পঢ়িব পাৰিব, এই বুকখন পঢ়ি আপোনালোকে চিলেকশ্যনসমূহ লাভ কৰিব পাৰিব, 100% চিলেকশ্যনসমূহ লাভ কৰিব পাৰিব। ইংলিছ লেংগুৱেজৰ কাৰণে যিসকলে ইংলিছ লেংগুৱেজ অলপ টান পায়, তেওঁলোকৰ পৰা এখন বুক পাব্লিছ কৰিছে। ইয়াৰ 16,950টা প্লাছ অবজেক্টিভ কুৱেশ্যন আপোনালোকে লাভ কৰিব। আৰু ইয়াত আপোনালোকে আগতে যিখিনি প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যনবোৰ আছে, গোটেইখিনি আপোনালোকে ছল্ভ পেপাৰ আপোনালোকে লাভ কৰিব পাৰিব। আৰু ইয়াৰ যিটো এতিয়া মেইন ভিডিঅ' হৈছে বেংক অফ বৰোদা ৰিক্ৰুইটমেণ্টৰ ফালৰ পৰা 4,000 এপ্ৰেণ্টিছৰ ভেকেঞ্চি মুকলি কৰিছে, প্ৰথম যিটো ৰিক্ৰুইটমেণ্ট হয়। চ' যদি তাৰ কাৰণে যে আপোনালোকে ইণ্টাৰেষ্টেড হয়, বেংক অফ বৰোদাত যে আপোনালোকে চাকৰি কৰিম বুলি ভাবিছে, এই ভেকেঞ্চিকেইটাৰ কাৰণে আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। বেংক অফ বৰোদাৰ ফালৰ পৰা এটা ডাঙৰ ৰিক্ৰুইটমেণ্ট আহি গৈছে। সেই ৰিক্ৰুইটমেণ্টটোৰ আণ্ডাৰত এই চাকৰিখিনিৰ কাৰণে আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। ইয়াত আপোনালোকে দেখিছে বেংক অফ বৰোদাৰ যিখিনি ভেকেঞ্চি আছে, মই সম্পূৰ্ণ ডিটেইলছ আপোনালোকক জনাই দিম। চ' ভিডিঅ'টো শেষলৈকে চাই থাকিব। ইয়াত আপোনালোকে দেখিছে বেংক অফ বৰোদা, ইয়াৰ কাৰণে লাষ্ট ডেটটো দেখিব পাইছে 11/3/2025, মানে আপোনালোকে মাৰ্চ মাহৰ 11 তাৰিখ পৰ্যন্ত ভেকেঞ্চিকেইটাৰ কাৰণে আবেদনসমূহ কৰি ল'ব পাৰিব। 4,000টা এপ্ৰেণ্টিছৰ ভেকেঞ্চি আছে। ইয়াৰ কাৰণে আপোনালোকে এপ্লাই অনলাইন যোগে কৰিব পাৰিব। এপ্ৰেণ্টিছৰ ভেকেঞ্চি আছে 4,000টা। ষ্টেট ৱাইজ ভেকেঞ্চিখিনি মই আপোনালোকক জনাই দিম, কি ষ্টেট ৱাইজ ভেকেঞ্চি মুকলি কৰি দিছে। আপোনালোকে দেখিব পাৰিব কি ষ্টেট ৱাইজ ভেকেঞ্চি মুকলি কৰিছে। প্ৰতিখন ষ্টেটৰ কাৰণে বেলেগ বেলেগ ভেকেঞ্চি মুকলি কৰিছে। অসমৰ কাৰণে 40টাকৈ ভেকেঞ্চি মুকলি কৰি দিছে, আপোনালোকে দেখিব পাৰিছে। ষ্টেট ৱাইজ ভেকেঞ্চি আছে। অন্ধ্ৰপ্ৰদেশৰ কাৰণে আছে, বিহাৰৰ কাৰণে আছে, ছত্তীশগড়ৰ কাৰণে আছে, দাদৰা নগৰ হাভেলীৰ কাৰণেও আপোনালোকে ভেকেঞ্চি দেখিবলৈ পাব। ইয়াত আপোনালোকে দেখিব পাৰিছে মণিপুৰৰ, এনেকৈ মিজোৰাম, এনেকৈ সকলোখিনি ডিষ্ট্ৰিক্ট বা ষ্টেটৰ কাৰণে আপোনালোকে ভেকেঞ্চি দেখিবলৈ পাব। আৰু স্পেচিফিক অসমৰ কাৰণে আপোনালোকক মই ভেকেঞ্চি জনালোৱেই। চ' যদি আপোনালোকে ইণ্টাৰেষ্টেড হয়, আবেদনসমূহ কৰি ল'ব পাৰিব। আৰু যিসকলে SSC কাৰণে প্ৰিপেৰেশ্যন কৰিছে, তেওঁলোকৰতো মই যিখন বেষ্ট বুক হয়, সেই বুককেইখনৰ কথাটো মই কৈছোঁ, লিংক ডেছক্ৰিপশ্যনত দিয়া আছে, তাত গৈ আপোনালোকে ক্লিক কৰি বাই কৰি ল'ব পাৰিব। তাৰ কাৰণে আপোনালোকে SSC 100% চিলেকশ্যন লাভ কৰিব পাৰিব। এজ লিমিটটো 20ৰ পৰা 28 বছৰ পৰ্যন্ত পাৰিব। এই চিলেকশ্যনসমূহ লাভ কৰিব। SC/SC ক্ষেত্ৰত 5 বছৰকৈ লাভ কৰিব। OBC ক্ষেত্ৰত 3 বছৰকৈ লাভ কৰিব। PWU আৰু EWC ক্ষেত্ৰত 10 বছৰকৈ লাভ কৰিব। PW OBC ক্ষেত্ৰত লাভ কৰিব। এডুকেশ্যন কোৱালিফিকেশ্যন আপোনালোকে দেখিছে গ্ৰেজুৱেশ্যন পাছ কৰিলে আবেদনসমূহ কৰি ল'ব পাৰিব। আৰু লগতে ভেকেঞ্চিখিনিৰ কাৰণে আবেদন কৰিবলৈ আপোনালোকে এপ্লিকেশ্যন ফিজ দিব লাগিব। PWD BDৰ কাৰণে 400 টকা প্লাছ, আৰু ST/SC ফিমেলৰ কাৰণে দিব পাৰিব। হাউ টু এপ্লাই ক্ষেত্ৰত ইয়াৰ কাৰণে আপোনালোকৰ লিংক ডেছক্ৰিপশ্যনত দিয়া থাকিব, তাত গৈ আবেদনসমূহ কৰি ল'ব পাৰিব। আছাম ভেটেনেৰি ৰিক্ৰুইটমেণ্টৰ ক্ষেত্ৰত দেখিব পাইছে 445 ভেটেনেৰি ফিল্ড এছিষ্টেণ্টৰ ভেকেঞ্চি মুকলি কৰি দিছে। ইয়াৰ কাৰণে লাষ্ট ডেটটো দিয়া আছে 6/3/2025, মানে মাৰ্চ মাহৰ 6 তাৰিখ পৰ্যন্ত ভেকেঞ্চিখিনিৰ কাৰণে আবেদনসমূহ কৰি ল'ব পাৰিব। এনিমেল হাজবেণ্ডেৰী এণ্ড ভেটেনেৰি ডিপাৰ্টমেণ্টৰ পৰা এই ভেকেঞ্চিখিনি মুকলি কৰিছে। 445টাকৈ ভেটেনেৰি ফিল্ড এছিষ্টেণ্টৰ ভেকেঞ্চি মুকলি কৰিছে। আপোনালোকৰ বাবে এটা সুযোগ আহিছে, সুযোগটো আপোনালোকে নেহেৰুৱাব। চ' যদি আপোনালোকে ইয়াত দেখিব পাইছে আছাম ভেটেনেৰি ৰিক্ৰুইটমেণ্ট, ভেটেনেৰি ফিল্ড এছিষ্টেণ্টৰ ভেকেঞ্চি আছে 445টাকৈ। কেটেগৰী আছে আপোনালোকে ভেকেঞ্চিখিনি দেখিব পাইছে। UR কেটেগৰীৰ কাৰণে 258টা, OBC MBC কাৰণে 100টা, ST P কাৰণে 41টা, SC কাৰণে 32টা, ST হিলৰ কাৰণে 14টাকৈ। স্কেল অফ পে দিয়া হ'ব 14,000 পৰা 70,000 টকা পৰ্যন্ত। গ্ৰেড পে লাভ কৰিব 6,200 টকা। এজ লিমিটটো আপোনালোকে দেখিব পাইছে 18 পৰা 40 বছৰ পৰ্যন্ত আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। এই চিলেকশ্যনসমূহ লাভ কৰিব। এডুকেশ্যন কোৱালিফিকেশ্যন আপোনালোকৰ মিনিমাম হাই ছেকেণ্ডেৰী পাছ কৰিব লাগিব। ছায়েন্স ষ্ট্ৰীমৰ হ'লেহে আপোনালোকে আবেদনসমূহ কৰিব পাৰিব।
হাউ টু এপ্লাই ক্ষেত্ৰত ইয়াৰ কাৰণে আপোনালোকে দেখিব যে ষ্টেণ্ডাৰ্ড ফৰ্মৰ যোগে আবেদনসমূহ কৰি ল'ব পাৰিব আৰু আবেদন কৰা লিংক মই বা আপোনালোকৰ এডভাৰটাইজমেণ্টৰ লিংক হয় যিটো ডেছক্ৰিপশ্যনত দিয়া থাকিব তাত গৈ আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব আৰু যিসকলে SSC কাৰণে প্ৰিপেৰেশ্যন কৰি আছে বেষ্ট বুক বাই কৰা লিংকটো মই আপোনালোকৰ ডেছক্ৰিপশ্যনত দিয়া আছে তাত গৈ আপোনালোকে বাই কৰি ল'ব পাৰিব শিৱসাগৰ জ্যোতিষীৰ ফালৰ পৰা ৰিক্ৰুইটমেণ্ট আছে 5টা অফিচ পিয়নৰ ভেকেঞ্চি মুকলি কৰিছে ইয়াৰ কাৰণে 25/2/2025 চিফ জুডিচিয়েল মেজিষ্ট্ৰেট শিৱসাগৰৰ ফালৰ পৰা যদি তাৰ কাৰণে ভেকেঞ্চি দি ইণ্টাৰেষ্টেড হয় আবেদনসমূহ কৰি ল'ব পাৰিব ইয়াৰ কাৰণে আপোনালোকে এটা সুযোগ আহি গৈছে অফিচ পিয়নৰ যদি ভেকেঞ্চিৰ কাৰণে আপোনালোকে আবেদন কৰিম বুলি ভাবি আছে আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব এটা সুযোগ আপোনালোকৰ বাবে আহি গৈছে সুযোগটো আপোনালোকে নেহেৰাব শিৱসাগৰ জ্যোতিষীৰ ফালৰ পৰা মুকলি কৰিছে মাহলি আপোনালোকে চালাৰীসমূহ লাভ কৰিব 12 পৰা 52,000 টকা পৰ্যন্ত এডুকেশ্যন কোৱালিফিকেশ্যন আপোনালোকে দেখিছে মিনিমাম কোৱালিফিকেশ্যন 8 পাছ কৰিলে আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব চিটিজেনশ্বিপ আপোনালোকে ইণ্ডিয়ান হ'ব লাগিব এজ লিমিটটোৰ কথা মই জনাই দিলোঁৱে এমপ্লয়মেণ্ট এক্সচেঞ্জত আপোনালোকৰ নাম থাকিব লাগিব তেতিয়াহে আবেদনসমূহ কৰি ল'ব পাৰিব ইয়াত আপোনালোকে দেখিব পাৰিছে ইয়াত সকলোখিনি ডিটেইলছ আপোনালোকে দেখিব পাৰিছে টু চিফ জুডিচিয়েল মেজিষ্ট্ৰেট নিউ চিফ বিল্ডিং এই এড্ৰেছটো আপোনালোকে এপ্লিকেশ্যন ফৰ্মখন চেণ্ড কৰি দিব লাগিব তেতিয়া আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব ইয়াত আপোনালোকৰ সকলোখিনি ডিটেইলছটো আপোনালোকে গম পালে সো যদি ইণ্টাৰেষ্টেড হয় বা আপোনালোকে এলিজিবল হয় আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব ইয়াত আপোনালোকে সকলোখিনি ডিটেইলছটো আপোনালোকে দেখিবলৈ পালে ইয়াত আপোনালোকে সকলোখিনি কথা মই আপোনালোকক জনাই দিলোঁ আৰু লগতে SSC কাৰণে বেষ্ট যিখন বাই বুক কৰা লিংক হয় মই ডেছক্ৰিপশ্যনত দিয়া আছে